অসম গ্ৰামীণ বিকাশ বেংকৰ ঢিং শাখাত আজি গোটৰ শ মহিলা উপস্থিত হৈ উত্তাল কৰি তোলাই বেংক চহত। কাৰণ বিগত 8 ফেব্ৰুৱাৰী নিশা উৎকোচ হোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল ঢিং শাখাৰ শাখা পৰিচালক আফতাব হুছেইনক। আফতাব হুছেইনৰ বিৰুদ্ধে আছিল মহিলা গোটৰ লোনৰ বাবদ ধন লোৱাৰ অভিযোগ আৰু এই অভিযোগ আছিল এগৰাকী বেংক মিত্ৰ যুৱতীৰ আৰু সেই অভিযোগৰ ভিত্তিতে ৯৫০০ টকা উৎকোচ লোৱাৰ অপৰাধত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল শাখা পৰিচালক আফতাব হুছেইনক। আৰু এই ঘটনাৰ প্ৰসংগত আজি ঢিং গ্ৰামীণ বিকাশ বেংকত মহিলা গোটৰ শ মহিলা উপস্থিত হৈ শাখা পৰিচালকজনক অতি শীঘ্ৰেই মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰে। এই সকল মহিলাই জনোৱা অনুসৰি গ্ৰেপ্তাৰ হোৱা শাখা পৰিচালক আফতাব হুছেইন কোনো মহিলা গোটৰ পৰা আজি পৰ্যন্ত লোনৰ বাবদ 1 টকা উৎকোচ লোৱা নাছিল। কিন্তু তাৰ বিপৰীতে বেংক মিত্ৰ মিঞ্জুৱাৰা ওৰফে পিংকি নামৰ এগৰাকী যুৱতীয়ে মহিলা গোটক লোন দিয়াৰ বাবদ আদায় লয় 10,000 পৰা 20,000 টকাকৈ। আৰু এগৰাকী বেংক মিত্ৰৰ শাখা পৰিচালক আফতাব হুছেইনক মিছা অপবাদ দি ফচোৱাৰ গুৰুতৰ অভিযোগ এই সকল মহিলাৰ। অকল সিমানেই নহয়, এগৰাকী দুৰ্নীতিপৰায়ণ বেংক মিত্ৰ মিঞ্জুৱাৰা ওৰফে পিংকিয়ে গোটৰ মহিলাসকলৰ পৰা লাখ লাখ টকা লুণ্ঠন কৰাৰো অভিযোগ উত্থাপন কৰে মহিলাসকলে। ইফালে মিছা অভিযোগত গ্ৰেপ্তাৰ হোৱা শাখা পৰিচালক আফতাব হুছেইনক অতি শীঘ্ৰেই মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰিছে এই সকল মহিলাই। মানে মুঞ্জাৰা খাই মেনেজাৰ ছাৰে খোৱা নাই, তেওঁ সকলো মানুহৰ পৰা লোন দিব পৰাকে ধৰকে পইচা খুজি খুজি তেওঁ লৈছে। মেনেজাৰ ছাৰে লোৱা নাই। আমাৰ মেনেজাৰ ছাৰে আমাৰ পৰা এটকাও কেতিয়া খোজা নাই বা কোৱা নাই যে আমি বেংক দি আমি তেওঁক কিছুমানৰ পৰা 10,000 খোজে, কিছুমানৰ পৰা 7,000 টকা খোজে। আমি তেওঁক 10,000 টকা দিছোঁ। 3 লাখ টকাৰ লোনৰ কাৰণে আমি তেওঁক 10,000 টকা দিছোঁ মিঞ্জুৱাৰা, গম পাইছে। কিন্তু ছাৰে আমাক কেতিয়াও খোজা নাই, ছাৰে আমাক এটকাও খোজা নাই। এইটো আমি সত্যি কথা কৈছোঁ, নিজৰ মনৰ পৰা কৈছোঁ। কাৰণ আমি আত্মসহায়ক গোটৰ আমি কিস্তি মাৰি আছোঁ, তেওঁ কিস্তি মৰা নাই, কিন্তু আমাৰ পৰা তেওঁ 10,000 টকা লৈছে। আৰু আমাক এইটো কথা কোৱা গৈছে, মানুহজনী যিজনী মানুহে ফচাইছে আমি শুনিছোঁ, তেখেতে বোলে বহুতৰ পৰা পইচা লৈছে। বেংকৰ কিবা কাম কৰিবলৈ হ'লে গোটৰ মহিলাৰ পৰা পইচা লয়, তেনেকৈ লৈ পেলাই ছাৰক ফচাইছে। আমি আপোনালোকক অনুৰোধ কৰিছোঁ, ছাৰক আমাক লাগে, ছাৰক মোকলাই দিয়ক। ছাৰ নহ'লে আমাক মহিলাগৰাকীৰ নাম কি আছে, মনুৱাৰা নে কি, মিনুৱাৰা মিঞ্জুৱাৰা। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দেখা গৈছে দুৰ্নীতিৰ বিৰুদ্ধে হয় 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 গ্ৰহণ কৰিছে। আপুনি মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাব নেকি? মই আহ্বান মই নহয়, আমাৰ সকলো মহিলাই জনাব যে আমাক লাগে, আমাক ছাৰক লাগে। যিহেতুকে ছাৰ এইটো ক্ষেত্ৰত আমি নিজে আগবাঢ়ি আহিছোঁ, ছাৰ কোনো ক্ষেত্ৰতে পইচা নলয়, সেইটো আমি জানো। আমাৰ দৃঢ় বিশ্বাস আছে। মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰোঁ, আমাক ছাৰক উল্টা দিয়ক, আকৌ পোষ্টত এপইণ্টমেণ্ট দিয়ক। আমাক ছাৰক জৰুৰী হৈছে, তাৰমানে আমি নোৱাৰিছোঁ। আমি যিহেতুকে লোন লৈ বিজনেছ মই আত্মসহায়ক গোটৰ প্ৰেচিডেণ্ট হওঁ। আমি 2 লাখ টকা লোন লৈছিলোঁ, ছাৰে এটকাও আমাৰ পৰা লোৱা নাই। এতিয়া আমি 5 লাখ টকা লৈছোঁ, তথাপিতো ছাৰে আমাৰ পৰা এটকাও লোৱা নাই। আমি অকণমান তামোলো খোৱা নাই, অকণমান পানীও খোৱা নাই। ছাৰে আমাক ধুনীয়াকৈ টকাখিনি আমাৰ হাতত এসপ্তাহৰ ভিতৰত আমাক লোন দি দিছে। আৰু ছাৰক বহুত ভাল পাওঁ আমি, ছাৰকহে ভাল, মানে বহুত ভাল। বেংকলৈ আহোঁ, আমি বেংকৰ গোটেই সদস্যসকলকে ভাল পাওঁ। বহুত দিনৰ পৰা আহি আছোঁ, যি নেকি আমি আত্মসহায়ক গোটৰ লগত আমাৰ জড়িত, আহিবই লাগে। আমি আহোঁ ধুনীয়াকৈ, ছাৰ বেয়া মানুহ নহয়। আপোনালোকক অনুৰোধ কৰি কৈছোঁ, আপোনালোকে যেন ছাৰক মোকলাই দিয়ে। আমি মানে ছাৰৰ হেণ্ডকেপডাল লগাইছে যে বেয়া পাইছোঁ। মানে ছাৰক যে এতিয়া আপোনালোকৰ ছাৰক যে পইচা খোৱা ধৰিছিল, সেইটো আমি জনাত সেই ছোৱালীজনীয়ে, সেই বাইদেৱে সেইটো মানে হেৰি কৰি পেলাইহে, কাল চালি কৰি পেলাইহে দিছে বুলিহে শুনি আছোঁ। কিন্তু ছাৰে কিন্তু ফচাইছে, কিন্তু ছাৰে তেনেকুৱা মানুহ নহয়। আমি বুকু উজাৰি ক'ব পাৰিম যে কোনো মানুহে আমাক শিকাই দিয়া নাই। মই নিজেই কৈছোঁ, মোৰ নিজৰ অভিজ্ঞতাৰ পৰা, ছাৰে এতিয়াও পইচা নাখায়। ঢিঙৰ পৰা ছাইদুল ইছলামৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি